জন্মাষ্টমী অৰ্থাৎ শ্ৰীকৃষ্ণৰ জন্মদিন ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত পালন কৰা হয়। সেইদিনা ভক্তসকলে মাজৰাতি শ্ৰীকৃষ্ণক ভোগ অৰ্পণ কৰি পূজা অৰ্চনা কৰা হয়। ইয়াৰ লগতে শ্ৰীকৃষ্ণৰ জন্মৰ কথা শুনা হয়। বিশ্বাস কৰা হয় যে শ্ৰীকৃষ্ণৰ জন্মৰ কথা শুনা মাত্ৰকে সকলো পাপৰ নাশ হৈ পৰে। লগতে শ্ৰীকৃষ্ণৰ কৃপাত জীৱনলৈ সুখ শান্তি তথা সমৃদ্ধি ঘূৰি আহে। স্কন্ধ পুৰাণৰ মতে দ্বাপৰ যুগত মথুৰাত উগ্ৰসেন নামৰ এজন প্ৰতাপী ৰজাই বসবাস কৰিছিল। কিন্তু তেওঁ স্বভাৱত বহুতে শান্ত সমাহিত আছিল আৰু সেইবাবে পুত্ৰ কংসই পিতৃৰ পৰা ৰাজ্য কাঢ়ি ল'লে আৰু নিজেই ৰজা হ'ল। কংসৰ এজনীয়েই ভনীয়েক আছিল যাৰ নাম দৈৱকী। কংসই দৈৱকীক বহুতেই ভাল পাইছিল। দৈৱকীৰ বিবাহ কংসই বসুদেৱৰ সৈতে পাতি দিলে। বিবাহ সম্পন্ন হোৱাৰ পিছত কংসই স্বয়ং ৰথ চলাই শহুৱেকৰ ঘৰত থবলৈ বুলি ৰাওনা হ'ল। যেতিয়া কংসই ভনীয়েক দৈৱকীক বসুদেৱৰ ঘৰলৈ থবলৈ লৈ গৈ আছিল, তেতিয়াই হঠাতে আকাশবাণী হ'ল যে হে কংস, যিগৰাকী ভনীয়েৰৰ বিদায় দিবলৈ তুমি স্বয়ং গৈছা, সেইগৰাকী ভনীয়েৰৰ অষ্টম সন্তানটোৰ হাতত তোমাৰ মৃত্যু হ'ব। দৈৱবাণী শুনাৰ লগে লগে কংস ক্ৰোধিত হৈ পৰিল। দৈৱকী আৰু বসুদেৱক বধ কৰিবৰ বাবে যেতিয়া কংস আগবাঢ়ি গ'ল, তেতিয়া বসুদেৱ আগবাঢ়ি আহি ক'লেহি, হে ভাতৃ, আপুনি দৈৱকীৰ একো অনৰ্থ নকৰিব। মই কথা দিছোঁ দৈৱকীৰ গৰ্ভৰ অষ্টম সন্তানটো আপোনাৰ হাতত মই নিজ হাতেৰে তুলি দিম। বসুদেৱৰ কথা শুনি কংসই দৈৱকী আৰু বসুদেৱক বধ কৰাৰ সলনি কাৰাগাৰত বান্ধি থলে আৰু এনেদৰে দৈৱকীয়ে কাৰাগাৰত 7টা সন্তানৰ জন্ম দিলে। কংসই গোটেই 7টা সন্তানকে বধ কৰিলে। ইয়াৰ পিছত দৈৱকী যেতিয়া পুনৰ গৰ্ভৱতী হ'ল, তেতিয়া কংসই কাৰাগাৰৰ পহৰা আৰু মজবুত কৰি দিলে। অৱশেষত ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত ৰোহিণী নক্ষত্ৰত শ্ৰীকৃষ্ণৰ জন্ম হ'ল। তেতিয়া শ্ৰীবিষ্ণুৱে বসুদেৱক দৰ্শন দি ক'লে যে তেওঁ স্বয়ং শ্ৰীকৃষ্ণৰ ৰূপ লৈ জন্মগ্ৰহণ কৰিছে। বিষ্ণুৱে ক'লে যে বসুদেৱে শ্ৰীকৃষ্ণক বৃন্দাবনৰ মিত্ৰ নন্দ বাবাৰ ঘৰত গৈ থৈ আহকগৈ আৰু যশোদাৰ গৰ্ভৰ পৰা যিগৰাকী কন্যা জন্ম হৈছে তাইক কাৰাগাৰলৈ লৈ আহকগৈ। তেতিয়া বসুদেৱে শ্ৰীকৃষ্ণক কোলাত তুলি ল'লে। কোলাত তুলি লোৱাৰ লগে লগে বসুদেৱৰ হাতৰ শিকলি নিজে নিজে খোল খাই গ'ল। কাৰাগাৰৰ তলাও নিজে নিজে খুলি গ'ল। প্ৰহৰীবোৰ টোপনিত লালকাল হৈ পৰি আছিল। বাহিৰত প্ৰচণ্ড বৰষুণ আৰু মেঘৰ গাজনি। বসুদেৱে কৃষ্ণক এটা পাচিত ভৰাই লৈ বৃন্দাবনৰ ফালে যাবলৈ ল'লে। প্ৰচণ্ড বৰষুণৰ ফলত যমুনা নৈৰ পানী ফেনে ফুটুকাৰে বাঢ়ি আহিবলৈ ধৰিলে। তেনেতে ক'ৰবাৰ পৰা সাপ এটা আহি শ্ৰীকৃষ্ণ তথা বসুদেৱৰ ওপৰত ছাতিৰ দৰে থিয় দিলেহি। অৱশেষত বসুদেৱ নন্দ বাবাৰ ঘৰ পালেহি। তাত তেওঁ কৃষ্ণক যশোদাৰ ওচৰত ৰাখি যশোদাৰ কন্যাগৰাকীক লৈ পুনৰ মথুৰা পালেহি। যেতিয়া কংসই গম পালে যে দৈৱকীৰ 8 নম্বৰ সন্তানটো জন্ম হৈছে, আহি দেখিলে যে অষ্টম সন্তানটি কন্যাহে। দৈৱবাণীত 8 নম্বৰ সন্তানৰ হাততহে তেওঁৰ মৃত্যু হ'ব বুলি কৈছিল। তথাপিও কংসই কন্যা সন্তানটিক মাৰিবলৈ বুলি লওঁতেই মায়াৰূপী কন্যা আকাশলৈ উৰা মাৰিল আৰু কংসক ক'লে, মূৰ্খ, মোক মাৰিলে তোৰ একো লাভ নহ'ব। তোৰ কালৰ ইতিমধ্যে বৃন্দাবনত জন্ম হৈছে আৰু তোৰ মৃত্যু খুব সোনকালেই হ'ব। ইয়াৰ পিছত বৃন্দাবনত জন্ম হোৱা নৱজাতকৰ সন্ধান কৰিলে। যেতিয়া শ্ৰীকৃষ্ণ যশোদাৰ ঘৰত থকা কথা গম পালে, তেতিয়া ৰাক্ষসক পঠাই শ্ৰীকৃষ্ণক বধ কৰিবৰ বাবে চেষ্টা কৰিছিল, কিন্তু সফল হ'ব নোৱাৰিলে। অৱশেষত শ্ৰীকৃষ্ণই কংসক যুৱ অৱস্থাতেই বধ কৰিলে। এই কাহিনীটো যিয়ে শুনে বা পঢ়ে তেওঁৰ সমস্ত পাপ নাশ হয় বুলি বিশ্বাস কৰা হয়।